নমস্কাৰ মই আয়ুষ আজি হৈছে 29 জানুৱাৰী বুধবাৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। প্ৰথম খবৰটো হৈছে আইএছ বিষয়া অশ্বিনী কুমাৰক ডিআইটিইচিৰ অসমৰ সঞ্চালক হিচাপে নিযুক্তি। আইএছ বিষয়া অশ্বিনী কুমাৰক অসমৰ তথ্য প্ৰযুক্তি বৈদ্যুতিক আৰু যোগাযোগ সঞ্চালকালয় চমুকৈ ডিআইটিইচিৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে। অশ্বিনী কুমাৰ হৈছে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত ডিগ্ৰীধাৰী তথা আইআইটি মাদ্ৰাজৰ প্ৰাক্তন ছাত্ৰ। পৰৱৰ্তী খবৰটো হৈছে ইউপিৰ পৰা মেঘালয়লৈ বুলি সৰবৰাহ নিউ গুৱাহাটীত আবদ্ধ 400 মহৰ গৰাকীৰ সন্ধান নাই। নিউ গুৱাহাটী ষ্টেচনৰ বিজি ইয়াৰ্ডত সাধাৰণতে চিমেণ্ট প্লেণ্টৰ ক্লিনকাৰ নমোৱা ৰেলপথত বিয়লি 5 বজাত ৰলখি এখন বিশেষ মালবাহী ৰেল। সাধাৰণ মালবাহী ৰেলতকৈ পৃথক প্ৰতিটো ডবা বাহনৰ ক্ষমতা 24 মেট্ৰিক টনৰ এই ৰেলখনত আছিল 30টাৰো অধিক ডবা। পৰৱৰ্তী খবৰটো হৈছে মুম্বাই আক্ৰমণৰ অন্যতম ষড়যন্ত্ৰকাৰী টাৱাৰ ৰাণাক ভাৰতলৈ আনিবলৈ এনআইএৰ দল যাব আমেৰিকালৈ। 26/11 মুম্বাই আক্ৰমণৰ অন্যতম ষড়যন্ত্ৰকাৰী টাৱাৰ ৰাণাক আমেৰিকাৰ পৰা ভাৰতলৈ আনিবলৈ দ্ৰুত পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। শীঘ্ৰে আমেৰিকালৈ যাব এনআইএৰ দল। পৰৱৰ্তী খবৰটো হৈছে 13 ভাৰতীয় মাছমৰীয়ালৈ শ্ৰীলংকাৰ নৌসেনাৰ গুলী নতুন দিল্লীৰ ক্ষোভ। শ্ৰীলংকাৰ নৌসেনাৰ নিৰ্বিচাৰ গুলীচালনাত গুৰুতৰভাৱে আহত হৈছে ভাৰতৰ 5 গৰাকীকৈ মাছমৰীয়া। এই ঘটনাৰ পাছতে ইয়াৰ প্ৰতিবাদ জনাইছে ভাৰত চৰকাৰে তলব কৰিছে শ্ৰীলংকাৰ ৰাষ্ট্ৰদূতক। পৰৱৰ্তী খবৰটো হৈছে কলা স্কৰ্পিঅলৈ অহা 6 দুৰ্বৃত্তই জোৰ কৰি তুলি লৈ গ'ল বয়োজ্যেষ্ঠক। গুৱাহাটী মহানগৰীৰ সাধাৰণ জনতাৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন হৈ থকাৰ সময়তে পুনৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এগৰাকী বয়োজ্যেষ্ঠ নাগৰিকক গুৱাহাটীৰ মাজমজিয়াৰ পৰা অপহৰণৰ ব্যৰ্থ প্ৰচেষ্টা চলাই দুৰ্বৃত্তই। পৰৱৰ্তী খবৰটো হৈছে সূৰ্য উঠা উত্তৰ পূবক দিয়ক পৃথক টাইম জোন। অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাবে দীঘলীয়া সময় ধৰি এক পৃথক টাইম জোনৰ দাবী উত্থাপন হৈ আহিছে। দেশৰ পূব প্ৰান্তৰ এই অঞ্চলটোৰ বাবে কিয় পৃথক সময় জোনৰ প্ৰয়োজন তাৰ ব্যাখ্যা হৈছে। পৰৱৰ্তী খবৰটো হৈছে 2024-25 বিত্তীয় বৰ্ষৰ প্ৰথম 9 মাহত ভাৰতত বিনিয়োগৰ পৰিমাণে ৰচিলে ইতিহাস। বিনিয়োগৰ ক্ষেত্ৰত এক উল্লেখযোগ্য বিষয় হিচাপে বিবেচিত হ'ব 2024-25 বিত্তীয় বৰ্ষ। ইয়াৰ উমান ইতিমধ্যে পোৱা গৈছে। 2025 বিত্তীয় বৰ্ষৰ প্ৰথম 9 মাহত মুঠ বিনিয়োগৰ পৰিমাণ হৈছে গৈ 32.01 লাখ কোটি টকা। পৰৱৰ্তী খবৰটো হৈছে দেশৰ ডিজিটেল লেনদেনত ইউপিআইৰ আধিপত্য ভাৰতত বৃদ্ধি পাইছে ডিজিটেল লেনদেন। শেহতীয়াকৈ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পেমেণ্ট ব্যৱস্থাৰ তথ্য অনুসৰি 2019 চনত 34%ৰ পৰা 2024 83%লৈ বৃদ্ধি পাইছে ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচৰ পৰিমাণ। পৰৱৰ্তী খবৰটো হৈছে গংগা স্নানৰ বাবে হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি প্ৰতিযোগিতা চলাইছে বিজেপিয়ে কংগ্ৰেছৰ কটাক্ষ। গংগাত ডুব মাৰি গা ধুলে দেশৰ দৰিদ্ৰ দূৰ হ'ব নেকি বিজেপি চৰকাৰক এই প্ৰশ্ন কৰিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে। মধ্যপ্ৰদেশত অনুষ্ঠিত হোৱা এক জনসভাত ভাষণ প্ৰদান কৰি কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এইদৰে কটাক্ষ কৰে নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰক। পৰৱৰ্তী খবৰটো হৈছে আহিব 5খন দেশৰ 300 বিনিয়োগকাৰী মাংগলিক ৰীতি নীতিৰে লাইখুঁটা স্থাপন ভূমিপূজন সম্পন্ন। লাইখুঁটা স্থাপন কৰি দেশৰ বিনিয়োগকাৰীক আমন্ত্ৰণ জনোৱাৰ প্ৰসংগত মন্ত্ৰী বিমল বৰাই কয় এইবাৰ এডভান্টেজ আছাম 2.0ক লৈ আহিব 5খন দেশৰ 300ৰো অধিক বিনিয়োগকাৰী। পৰৱৰ্তী খবৰটো হৈছে ভাৰতৰ 5 বছৰ দুগুণে বৃদ্ধি ক্ৰেডিট কাৰ্ডৰ সংখ্যা। 2019 চনৰ ডিচেম্বৰৰ পৰা বিগত 5 বছৰত ক্ৰেডিট কাৰ্ডৰ সংখ্যা দুগুণতকৈ অধিক বৃদ্ধি পাই 10.80 কোটি হৈছে। কিন্তু এই সময়ছোৱাত ডেবিট কাৰ্ডৰ সংখ্যা তুলনামূলকভাৱে একেই আছে। আজিলৈ ইমানে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰ সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।